তাহলে আহতে মানে আমি চালো যে পাগাৰত মানে বীজ দিয়ে মাছ টোপলাটো পালো মানে 1-1.5 লাখ মাছ মানে 30-40 হাজার টাকার মাছ দিতে মানে টাকা হয়ে গেছে এক কেজিতে আর একটা মাছ হবো এনেকুৱা কাম কোনে যে কৰিছে সেইটো আমিও নাজানো মানে এনেকুৱা কাম কৰিব নাছিল সেইটোৱে আমি ভাবো যে জিলা ছাৰক মানে আপোনালোকে মানে জনালে 25 গ্রাম ব্লকের পৰা মিল বিভাগের পৰা যান তাকে সহযোগিতা কৰে এইখিনি আমি অনুৰোধ জনাওঁ তাৰমানে আমি ৰাতিপুৱা বজাৰত আহিলোঁ বজাৰত আহি চাওঁ এটা দুটা মাছ বজাৰত পিছত শুনা পালোঁ প্ৰথমতে সিহঁতে গম পোৱা নাছিল তাৰমানে সি ক'লে যে কিবা পানী কমৰ কাৰণে মাছ মৰিল নেকি আধা ঘণ্টামান পিছত চাই আছে পুৰা মানে পুখুৰীত মানে ধোৱাই ধোৱা মানে ইমানখিনি মাছ আছে প্ৰায় 40-50 হাজাৰ টকাৰ মান মাছ দিছিল তাত সম্পূৰ্ণ মাছ মানে মৰি আছে ইয়াত হতভম্ব হৈ গ'ল ৰাইজো আহি তাৰ পিছত চালে যে এই কোনোবাই দুষ্কৃতিকাৰীয়ে ৰাতি মানে পলিথিনৰ মাজত মানে পিছত আমি অনুমান কৰিলোঁ এইটো মানুহে কোনোবাই শত্ৰুতা কৰি কেনে পুখুৰীত দি মানুহ মাছখিনি গোটেই মাছখিনি মানে মাৰি পেলাইছে এইখিনি আমি অনুৰোধ জনাওঁ আমাৰ বঙাইগাঁও জিলাৰ DC মহোদয়ক তথা আমাৰ চিজনগ্ৰাম ব্লকৰ আণ্ডাৰত আমাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাওঁ যাতে এইটো কিবা তদন্ত লয় আমি বেলেশ্বৰ থানাৰ অন্তৰ্গত আমাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক আমি অনুৰোধ জনাওঁ যাতে অতি সোনকালে ইয়াৰ এটা বিহিত ব্যৱস্থা লয় পুৰচলা অনুমান ৰাতিতে কৰিছে এইটো কাম এতিয়াতো প্ৰায় 1 লাখ টকাৰ ওপৰত মাছ হৈ যাব কাৰণ সৰু মাছ দিছিল 30,000 টকা 40,000 টকাৰ মাছ দিছিল এতিয়াতো মাছ অলপ সৰু সৰু মাছ দিছিল তেতিয়া 1 কেজি 1.5 কেজি 2 কেজি মান গ্লাছ কাপ আৰু এই চিলভাৰ